আজি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী নীতিন প্ৰসাদ ডাঙৰীয়াই ওদালগুৰি জিলাৰ বিভিন্ন যি আঁচনি ইয়াত কেন্দ্ৰীয় ৰাজ্য চৰকাৰ ৰূপায়ণ হৈ আছে সেই আঁচনিসমূহৰ কিছু আঁচনি তেখেতে নিজেই প্ৰত্যক্ষভাৱে পৰিদৰ্শন কৰিছে আৰু তাৰ লগে লগে আকাংক্ষিত এই জিলাখনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি নিৰ্দেশ ৫৪টা যি ইণ্ডিকেটৰ্ছ আছে আকাংক্ষিত জিলাক আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত হেল্থৰ পৰা এডুকেশ্যনলৈকে ছ'চিয়েল ৱেলফেয়াৰৰ পৰা এগ্ৰিকালচাৰলৈকে এই ৫৪টা ইণ্ডিকেটৰ্ছ আমি কেনেধৰণে আমি তাত প্ৰগ্ৰেছ কৰি আছোঁ কি ধৰণে আমি এই আঁচনিবিলাক আমি লাষ্ট মাইল ডেলিভাৰী বা চেটুৰেশ্যন লেভেললৈকে লৈ যাব পাৰোঁ এই গোটেই কথাখিনি আজি পুংখানুপুংখভাৱে জিলা আয়ুক্ত কাৰ্যালয়ত আজি ৰিভিউ মিটিং হ'ল আৰু আমি বহুত ক্ষেত্ৰত আমাৰ কিছু ত্ৰুটি বিচ্যুতি দেখিছিলোঁ গোটেই কথাখিনি আজি আমি আমাৰ বিভিন্ন বিভাগীয় যি মুৰব্বীসকল আছিল তেওঁলোকক আমি অৱগত কৰাইছোঁ কিছু কামত আমি আগবাঢ়িছোঁ নিশ্চয় কিন্তু বহুত ক্ষেত্ৰত বহুত ইণ্ডিকেটৰ্ছত আমি এতিয়াও পিছ পৰি আছোঁ গতিকে সেইকাৰণে যিকেইটা বিভাগত বা যিকেইটা বিষয়ত আমি পিছ পৰি আছোঁ সেইকেইটা বিভাগ বিষয়ক আমি অগ্ৰাধিকাৰ ভিত্তিত আমি এটা টাইম লিমিটৰ ভিতৰত গোটেইখিনি কাম আগবঢ়াই লৈ যোৱাৰ বাবে আমি আজি নিৰ্দেশনা দিছে মন্ত্ৰী ডাঙৰীয়াই আৰু ইয়াত কিছুমান সমস্যাও আছে অকণমান যিটো কোৱা হয় শ্বৰ্টেজ অফ ষ্টাফ বিভিন্ন বিভাগৰ সেইটো এটা ইছ্যু আছে গতিকে সেইটো ক্ষেত্ৰতো আমি চৰকাৰক আমি লিখিম আৰু চৰকাৰে এই ক্ষেত্ৰত নিশ্চিতভাৱে আগন্তুক দিনত আমাক সহায় দিব আৰু ওদালগুৰি জিলাখন দেখোঁ আমি বিভিন্ন ক্ষেত্ৰত এতিয়া আগবাঢ়িছে বিশেষকৈ এগ্ৰিকালচাৰ ক্ষেত্ৰত আজি অৰ্গেনিক প্ৰডাকশ্যনৰ ক্ষেত্ৰত ফিছ প্ৰডাকশ্যনৰ ক্ষেত্ৰত বা ফ্ৰুইটছ ইত্যাদি যি আছে আমাৰ ৱাটাৰমেলনৰ পৰা আৰম্ভ কৰি ইত্যাদিত আমি আগবাঢ়িছোঁ এটা বিজ্ঞানসন্মতভাৱে আমি খেতি কৰাৰ কাৰণে ইয়াত আমি বিভিন্ন আঁচনি ভাৰত চৰকাৰে সহায় কৰি আছে অসম চৰকাৰে সহায় কৰিছে কিন্তু আমি যিটো ভাবোঁ যে যি ধৰণে ইয়াৰ লাভ ইয়াৰ কৃষকসকলে পাব লাগে সেই ধৰণে হয়তো লাভ কমকৈ পাইছে কিছুমানে গতিকে আটাইবিলাক দিশতেই আজি আমি পৰ্যালোচনা কৰিলোঁ আৰু আমি আশা কৰিছোঁ আমাৰ এনেধৰণৰ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অহাৰ পিছত নিশ্চিতভাৱে আমাৰ এটা চেঞ্চিটাইজ হৈ যায় গোটেই বিষয়টো সকলো সক্ৰিয় হৈ যায় সকলো সংবেদনশীল হৈ যায় চৰকাৰী একেবাৰে বিভাগীয় মুৰব্বীৰ পৰা একেবাৰে তলৰজন যিজন মানে কৰ্মচাৰী থাকিব তেওঁলোকে এই গোটেই মেছেজটো গুচি যায় গতিকে তেনেহ'লে আমি ভাবিছোঁ যে এনেধৰণৰ পৰ্যালোচনা বৈঠকে ওদালগুৰি জিলাখনক লাভান্বিত কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতি যি পৰ্যালোচনা বৈঠক হ'ল এই পৰ্যালোচনা বৈঠকত মানে অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি আমি হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰত গুৰুত্ব দিছোঁ হেল্থ ডিপাৰ্টমেণ্টত গুৰুত্ব দিছোঁ এগ্ৰিকালচাৰত গুৰুত্ব দিছোঁ তাৰপিছত PHCত গুৰুত্ব দিছোঁ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট জনস্বাস্থ্য কাৰিকৰী বিভাগত দিছোঁ ছ'চিয়েল ৱেলফেয়াৰত গুৰুত্ব দিছোঁ এনেধৰণে আমাৰ ফিচাৰীৰ ওপৰত গুৰুত্ব দিছোঁ এনেধৰণে বিভিন্ন বিভাগত PWD বিল্ডিঙৰ ওপৰত গুৰুত্ব দিছোঁ বহুত বিল্ডিং আধৰুৱা হৈ আছে কাম সম্পূৰ্ণ হোৱা নাই ইত্যাদি ইত্যাদি এইবিলাক বিষয়ত আমি আজি গুৰুত্ব দিছোঁ আৰু আমি আশা কৰিছোঁ এইকেইটা বিভাগে আমাৰ যি টাৰ্গেটেড যি টাইম আছে এই টাৰ্গেটেড টাইমৰ ভিতৰত আমাৰ টাৰ্গেটটো ফিল আপ কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়িব নাই চাওক দিল্লীৰ কথা ইয়াত বহুত মানে এনেকুৱা বিষয় আছে য'ত নেকি যিহেতু BTC কিছু ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ হৈ আছে আৰু কিছু ডিপাৰ্টমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ লগত আছে গতিকে এটা আমাৰ BTC চৰকাৰৰ যিখিনি পৰিকল্পনা আছে সেই পৰিকল্পনাখিনিক বাস্তৱায়িত BTC চৰকাৰৰ বাজেট হ'ল 8 কোটি টকা চেণ্ট্ৰেলৰ পৰা অহা বাজেট এতিয়া আমি ভাবিছোঁ যে অসম চৰকাৰৰ যিবিলাক ধ্বজাবাহী আঁচনি আছে ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে যিবিলাক সকলোৰে কাৰণে প্ৰযোজ্য 6 শিডিউল এৰিয়াটো প্ৰযোজ্য আৰু অন্য জেনেৰেল এৰিয়াটো প্ৰযোজ্য সেনেকুৱা স্কিমবিলাক আমি ইয়াত ল'বৰ কাৰণে বেছি আগ্ৰহ কৰিছোঁ যেনেকৈ অৰুণোদয় আঁচনিখন ইয়াত আমি 1,19,000 বেনিফিচিয়াৰী পাম কিন্তু এই 1,19,000 বেনিফিচিয়াৰী আমি পাবৰ কাৰণে আমি ইয়াত 1,70,000 হাউচ হোল্ড আছে 1,70,000 ভিতৰত 1,19,000 পাব 59,000 বা
তেনেকুৱা ধৰক 49,000 ফেমিলি বাদ পৰিব কিন্তু সবেই বিচাৰে অৰুণোদয় আঁচনিৰ সুবিধা সেইকাৰণে এই আঁচনিখন যদি সঁচা অৰ্থত আমি 100% এক্সিকিউট কৰিব লগা হয় তেনেহ'লে আমাক অলপ তলৰ ফালৰ পৰা VCDC লেভেলৰ পৰা আমাক ছাপোৰ্ট লাগিব এই বিষয়টো আমি অগ্ৰাধিকাৰ দিছোঁ যে আগন্তুক দিনত আমাৰ যিবিলাক মানে দিশ আমি আজি চালোঁ বিশেষকৈ আমি আজি হেল্থৰ ক্ষেত্ৰত চালোঁ তো হেল্থৰ ক্ষেত্ৰত চোৱাৰ পিছত আমি গম পালোঁ যে বহুত এনেকুৱা আমাৰ যেনেকৈ এটা ব্লাড বেংক আছে দৰং ওদালগুৰি চিভিল হস্পিটেলত এটা ব্লাড বেংক আছে মাত্ৰ কিন্তু আমাৰ কেইবাখনো মডেল হস্পিটেল আছে আমাৰ ব্লক PHC আছে গতিকে তাৰ সেইবিলাক জেগাতো আমি আৰু ব্লাড বেংকৰ আমাৰ প্ৰয়োজন আছে গতিকে এইবিলাক কথা আজি বিশেষভাৱে গুৰুত্ব দিয়া হৈছে आज आदरणीय प्रधानमंत्री जी के जो योजनाएं और निर्देश हैं हम लोगों को जो महत्वाकांक्षी जिले हैं एस्पिरेशनल डिस्ट्रिक्ट्स हैं उनके जो जिम्मेदारी दी गई है और मुझे सौभाग्य प्राप्त हुआ उदालगिरी जी हमारे साथ सांसद दिलीप साकिया जी यहाँ के विधायक गोविंद जी तमाम लोगों के साथ यहाँ के जो जिला प्रशासन है उससे बिंदुवार समीक्षा की गई विभिन्न योजनाओं की और बड़ी प्रसन्नता इस बात की है जो आदरणीय प्रधानमंत्री जी का लक्ष्य है कि योजनाओं का लाभ जो पहले बीच में ही रुक जाता था वो धरातल पे आम जनता तक उसका लाभ पहुंच रहा है लोगों के जीवन में परिवर्तन आ रहा है और जो महत्वाकांक्षी योजनाएं हैं जैसे कि किसान सम्मान निधि है वो डायरेक्ट ट्रांसफ़र जो हो रहा है लाखों लोगों को उसका लाभ मिल रहा है और तमाम और परियोजनाओं का यहाँ की सड़कों का यहाँ के सिंचाई के विभाग का यहाँ के कुपोषण और तमाम विमेन एंड चाइल्ड डेवलपमेंट बिंदुवार सभी योजनाओं की समीक्षा की गई है अधिकारियों से कहा गया जहाँ कमी है उनको दूर की जाए और इस जिले को और विकास की ओर अग्रसर किया जाए और माननीय सांसद जी ने भी यहाँ अपने लोकसभा के दृष्टिकोण कुछ बिंदुवार वहाँ बातें रखी हैं जो यहाँ से लेके हम लोग दोनों मिलके दिल्ली तक वो बात पहुँचाएंगे।